ফেচবুকত প্ৰফেশ্যনেল হিচাপে অন কৰি এমপ্লয় হিচাপে ফেচবুকত কাম কৰিছে যেতিয়া টাইম মেইনটেইন কৰি ফেচবুকত এক্টিভ থাকিব লাগিব আৰু টাইম মেইনটেইন কৰি চলাব পৰা হ'ব লাগিব। টাইম মেইনটেইন কি এক নম্বৰ কথা হ'ল আপুনি ৰাতিপুৱা এটা দুপৰীয়া এটা সন্ধিয়া এটা ৰাতি এটা তেনেকৈ পোষ্ট দিয়ক। ধৰক পোষ্ট মানে কি পোষ্ট দিনটোত আপুনি ৰিলছ 2টা বা 3টা দিলে ঠিক আছে। আপুনি লং ভিডিঅ' সপ্তাহটোত 3টা বা 4টা দিলে। লং ভিডিঅ' মানে 3 মিনিটৰ ওপৰত লং ভিডিঅ' ঠিক আছে আৰু 3 মিনিটৰ তলৰ ভিডিঅ'টো শ্বৰ্ট ভিডিঅ'ত পৰি যাব আৰু ৰিলছত পৰি যাব। গতিকে টাইম মেইনটেইন কৰাটো ফেচবুকৰ একদম গুৰুত্বপূৰ্ণ। টাইম মেইনটেইন কৰিলেহে আপোনাৰ পেজটো বা প্ৰফাইলটো নিশ্চয় গ্ৰ' হ'ব, নিশ্চয় গ্ৰীণ হৈ থাকিব। কাৰণ মই এইটো প্ৰেক্টিকেলি মই নিজে কৰি আছোঁ বৰ্তমান, সেইটো কাৰণে আপোনালোকক অৱগত কৰাইছোঁ। গতিকে টাইম মেইনটেইন কৰক। ৰাতিপুৱা শুই উঠি বা শুই নুঠি 6টা বজাৰ পৰা 8টা বজাৰ ভিতৰত এটা পোষ্ট দিয়ক ঠিক আছে, ফটো দিয়ক আৰু 10টাৰ পৰা 11টা বজাত এটা কি দিব ৰিলছ দিব বা শ্বৰ্ট ভিডিঅ' দিব আৰু 12টাৰ পিছৰ পৰা এটা পোষ্ট দিব, ফটো দিব ঠিক আছে, যিটো আফটাৰনুন হৈ যায়। তাৰপিছত আৰু সন্ধিয়া সময়ত এটা পোষ্ট ফটো এটা দিলে, তাৰপিছত আপোনাৰ ৰাতি এটা দিব পোষ্ট ঠিক আছে। কিন্তু ভিডিঅ' আপুনি পিছবেলা ভাগত দিব পাৰে, আগবেলা ভাগত, সেইটো আপোনাৰ লগত কথা। আপুনি টাইম মেইনটেইন কৰিব পৰাটোৱে আচল কথা ঠিক আছে। গতিকে টাইম মেইনটেইন ফেচবুকৰ বৰ্তমান এতিয়া টাইম মেইনটেইন কৰাটো 1 নম্বৰ জৰুৰী। গতিকে টাইম মেইনটেইন কৰি চলাটোৱে আপোনাৰ নিজৰ কথা, টাইম মেইনটেইন কৰিব পৰাটোৱে আচল কথা, নহয় জানো বাৰু? ঠিক আছে, ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰি দিব। শ্বেয়াৰটো কৰিলে আৰু 10জন বন্ধু বান্ধৱীয়ে গম পাব। নমস্কাৰ।